দুপৰীয়া সাজটো এনেদৰে কাষত লৈ কিনে বহিলোঁ আৰু দুপৰীয়া সাজত আজি বিশেষ একো নাই, অকল ইপিনে আছে আপোনাৰ গোটাকৈ দালি বনাইছে, ইপিনে কণী আৰু বিলাহী আপোনাৰ চব্জি আৰু মোৰ প্ৰিয় জলকীয়া। আৰু মই এতিয়া খাবলৈ ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক আৰু আপোনালোকে ভাত পানী খোৱা নাই যদি খাই বৈ লওক, ঠিক আছে। এনেদৰে খাওঁ আৰু কি কৰিব, ধনী ঘৰৰ মানুহ নহয় ভাই, আমি মিডিল ক্লাছ ফেমিলি, দুখীয়া, গতিকে এনেধৰণে খাওঁ। নিমখ ভাত পালেও এনেদৰে খাওঁ, মাংস ভাত পালেও খাওঁ এনেকৈ। বহুত গৰম দেই। মই ইমান এটা গৰম ভাত খাবলৈ ভাল নাপাওঁ, আপোনালোকে কেনেকৈ পায় জনাবচোন। গৰম ভাত খাব নোৱাৰোঁ মই। জলকীয়া লাগে লাগে, সেইটো খাই লোৱা, অ'কে। কণীটো মই এনেদৰে লাষ্টত খাই খুব ভাল পাওঁ। তেনেদৰে গাইজ আজিলৈ খোৱা হৈ গ'ল মোৰ, কাইলৈ আকৌ এটা নতুন ভিডিঅ' লগ পাম আৰু তৃপ্তিৰে এসাঁজ খাম, ঠিক আছে। চেনেলটো নতুন হয়, লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। টাটা।